হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। তো এই ভিডিঅ'টো সকলো ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট, বয়জ হওক গাৰ্লছ হওক সকলোৰ কাৰণে ইম্পৰ্টেণ্ট। আছাম ষ্টুডেণ্টছ, অল আছাম ষ্টুডেণ্ট, ছোৱালী হওক ল'ৰা হওক সকলোৰ কাৰণে এইটো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। মই আগতো বহুত ভিডিঅ' বনাইছোঁ, লাগিলে চাব পাৰিবা স্কুটিৰ কাৰণে বা স্কলাৰশ্বিপৰ কাৰণে, বাট এইটো সেইকেইটাৰ মিক্সিং হয়। তো কোনেও স্কিপ নকৰাকৈ চাই থাকিবা এণ্ড বস্তুখিনি শুনি ল'বা। তো ফাৰ্ষ্ট অফ অল মোৰ লেফ্ট ছাইডত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইট কৰা বস্তুখিনি, সেইখিনি ইয়াতে আছে। লাষ্ট ইয়াৰ 2023-24ত কি স্কুটি কি বস্তু দিছে, স্কুটি দিছে, বাইচাইকেল দিছে, এইখিনি দিছে। আনন্দৰাম বৰুৱা একাডেমি দিছে। তো এইখিনি লাষ্ট ইয়াৰ দিছে। তো এইবাৰ দেখিব পাৰিছা লাষ্ট ইয়াৰ 35,000 ইয়াতে আছে। লাষ্ট ইয়াৰ 35,000ক স্কুটি দিছিল, বাট এইবাৰ 50K ষ্টুডেণ্টক স্কুটি দিব। তো স্কুটি কাক দিব? 60% ছোৱালী যিসকলে পাইছে এণ্ড ল'ৰা 75%। 60% এইটো কথা উল্লেখ কৰি দিছে, বাট নেক্সট ইয়াৰ 2025ত ছোৱালীৰ কাৰণে 75 হৈ যাব স্কুটিৰ কাৰণে, বাট ছোৱালীৰ কাৰণে এইবাৰ 60% আছে। এটা কণ্ট্ৰভাৰ্চি হৈছিল, সেইটো লৈ 60% কৰি দিছে, বাট নেক্সট ইয়াৰ চেঞ্জ হৈ যাব। বাট এইবাৰ 60% আছে এণ্ড ল'ৰাৰ কোনো কথা কোৱা নাই, বাট ল'ৰাকো দিব 75% লাগিব। 75% ল'ৰাৰ যদি 75% আছে দেন সি স্কুটি পাব। তো ল'ৰা যদি 75% আছে স্কুটি পাই যাব, টেনশ্যন ল'ব নালাগে। এণ্ড ছোৱালী যদি 60% আছে সেই ছোৱালীজনীয়ে স্কুটি পাব 60%ত। তো টোটেল 50,000 ষ্টুডেণ্টক স্কুটি দিব। তো এইখিনি হ'ল স্কুটিৰ কথা। এণ্ড ইয়াতে লিখা আছে লাষ্ট ইয়াৰ দিছিল 27,183 ষ্টুডেণ্টক আনন্দৰাম বৰুৱা একাডেমি বৰুৱা এৱাৰ্ড দিছিল। মানে মেট্ৰিক পাছ কৰা ষ্টুডেণ্টক 15,000 পাৰ মান্থ দিছিল, 15,000 পাৰ মান্থ। তো এইবাৰো আনন্দৰাম বৰুৱা এৱাৰ্ড দিব যিসকলে মেট্ৰিকত 75% পাইছে। যিসকলে 75% পাইছে, 75% মেট্ৰিকত, সিহঁতক স্কলাৰশ্বিপ দিব আনন্দৰাম বৰুৱা একাডেমি, এইবাৰো দিব। তো টেনশ্যন ল'ব নালাগে, সিসকলেও আনন্দৰাম বৰুৱা একাডেমি এৱাৰ্ড পাব। আৰু তোমাৰ এইবাৰ মুখ্যমন্ত্ৰীয়ে বাইচাইকেল দিবনে নাই ক্লাছ 9ৰ ছোৱালীক বা 10ৰ ছোৱালীক, সেইটো এতিয়ালৈকে আপডেট হোৱা নাই বা মই গম নাপাওঁ, বাট আপডেট আহিলে মই জনাই দিম। ইয়াতে বাইচাইকেল দিছিল লাষ্ট ইয়াৰ 3,69,454, বাট এইবাৰ দিবনে নাই সেইটো এতিয়ালৈকে গম নাপাওঁ। বাট এইবাৰ এটা নতুন স্কিম আনিছে, নিযুত মইনা স্কিম। এইটো ফাৰ্ষ্ট অফ অল এইটো 1 জুলাইৰ পৰা ষ্টাৰ্ট হৈ যাব। কলেজে বা পৰ্টেল খুলি যাব আবেদন কৰাৰ কাৰণে। 10ৰ পৰা 11ত যিসকল ছোৱালী গৈছে গভমেণ্ট কলেজত যদি নাম লগাইছে তেন 1,000 পাৰ মান্থ দিব। 12ৰ পৰা যদি ডিগ্ৰীত নাম লগাইছে দেন 1,250 পাৰ মান্থ দিব। এণ্ড মাষ্টাৰ ডিগ্ৰীত নাম লগালে 2,500 পাৰ মান্থ দিব ছোৱালীবোৰক। অনলি গভমেণ্ট কলেজত নাম লগাব লাগিব দেন। তো এইটো 1 জুলাইৰ পৰা তোমালোকে এপ্লাই কৰিব লাগিব। আৰু এইটোৰ লগত স্কুটিৰ এটা ৰুল আছে, এইটো ল'লে ছোৱালীবোৰে স্কুটি ল'ব নোৱাৰে, এণ্ড নিযুত মইনা ল'লে ছোৱালীবোৰে স্কুটি ল'ব নোৱাৰে, বা স্কুটি ল'লে তোমাৰ নিযুত মইনা ল'ব নোৱাৰে। তো দুটাৰ এটা চুজ কৰিব লাগিব, নাইবা নিযুত মইনা নাইবা স্কুটি, দুটাৰ এটা চুজ কৰিব লাগিব ছোৱালীবোৰে। তো ল'ৰাৰ কাৰণে কোনো চেঞ্জ নাই, ল'ৰাৰ কাৰণে 75%তে স্কুটি পাব, সিহঁতক নিযুত মইনা নেদে। এণ্ড ছোৱালীৰ কাৰণে HS ডিগ্ৰীত নাম লগোৱা ছোৱালীৰ কাৰণে নাইবা নিযুত মইনা নাইবা স্কুটি, দুটাৰ এটা ল'ব লাগিব, দুটাৰ এটাহে দিব। তো এইখিনি গোটেইখিনি যিখিনি ক'লোঁ, এইখিনি যি স্কলাৰশ্বিপ আছে অসমৰ আছাম গভৰ্ণমেণ্টে দিয়া, চব 1 জুলাইৰ পৰা তোমালোকে গম পাবা তোমালোকৰ কলেজত বা পৰ্টেলত, ময়ো জনাই দিম। তো এইখিনি আছিল আপডেট, এইখিনি আছিল লাষ্ট ইয়াৰ, বাট এই ইয়াৰ চবকে দিব যিখিনি মই কৈছোঁ। এই ইয়াৰ 50,000 ষ্টুডেণ্টক স্কুটি দিব, ল'ৰা ছোৱালী। তো এইখিনি আছিল আপডেট। ভাল লাগিলে শ্বেয়াৰ কৰিবা, এণ্ড কনফিউজন থাকিলে কমেণ্টত জনাই দিবা, মই ট্ৰাই কৰিম ছল্ভ কৰাৰ বা তোমালোকক হেল্প কৰাৰ। তো থেংক ইউ এভৰিৱান। এণ্ড লগতে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নতুন আপডেট মই দিব পাৰোঁ তোমালোকক। এইখিনিয়ে, থেংক ইউ।